কিমান দিন প্রভু এই মহাপাপীর জীবন শেষ করে দিয়া প্রভু, শেষ করে দিয়া। অসহ্য, অসহ্য। মূলভাবে বন্দী আছি দৈবকী, মূলভাবে বন্দী আছি বিধবিতা উগ্রহে, মূলভাবে বিনা দুঃখে জর্জরিত আছি মথুরার শত সহস্র প্রজা। মুখ কিয় জীয়াই ৰাখিছ প্ৰভু, মুখ কিয় জীয়াই ৰাখিছ প্ৰভু, মুখ কিয় জীয়াই ৰাখিছ। পৃথিবীতে শান্তি প্রতিষ্ঠার ক্ষেত্রে যুগে যুগে অবতার ধরে নানা লীলা কৌতুক দেখুয়া রাখিছে। আজি কোনো ধরিত্রীর কাতর প্রার্থনা পূর্ণ ব্রহ্ম নলরূপে জন্মিবাসী দৈবকীর পুরা মুখার হরণ সাক্ষাৎ মহন্ত তুমি সেবকদেব, খ্যাত হলা পিতৃরূপে এই জগত, খ্যাত হলা পিতৃরূপে এই জগত। নারায়ণ নারায়ণ। কি আসলে কিবা হেতু আপোনা আপুনি হাতৰ শিকলি শৰীৰ খুলকি টান বন্ধনৰ পৰা নিছে অকস্মাতে আহি কৰি দিলে মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা ফুলৰ উদ্যান ধূপ ধূনাৰ চন্দনৰ গোন্ধ ভাহি আহি চতুৰ্দিশে কৰে সুশোভিত। দৈবকী দিয়া দেৱী দিয়া। ক'ত ক'ত মোৰ পুত্ৰ দেৱী, ক'ত মোৰ পুত্ৰ, ক'ত ক'ত দেৱী, ক'ত মোৰ পুত্ৰ। কি পুণ্য দৈবকী, ই যে আমাৰ শত তপস্যাৰ ফল। হে চিৰ সুন্দৰ, হে চিৰবাঞ্ছিত, বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্য সৃষ্টি সকলোৰে সমাবেশ ঘটাই ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈবকীৰ
সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থক। প্ৰভু, তুমি হেন বিশ্বজনকৰ হ'বলৈ উপযুক্ত জনক জননী কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ তাত? আমি অতি ক্ষুদ্ৰ। হে বিৰাট, হে পৰিণাম হৈ নিজ গুণে পুষ্ট হৈ পৰশীৰ কৰোণাধাৰা ধাৰাসাৰে আজি মেলি দিছা সৌভাগ্য দুৱাৰ আমাৰ। পুত্ৰৰূপে তুমি মোক ললা সাৱটি, মাতৃৰূপে মই বুকুত সুমুৱাই। সামৰা সামৰা প্ৰভু, চকু চাকমাৰে ধৰা এই জ্যোতি জগতৰ। পুত্ৰৰূপে নয়নৰ মণিৰূপে আহা পুনৰবাৰ, স্থিতি নোহোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা। বুকুৰ মানিকবোৰ বংশৰ পদুম ফুল, দৈৱকীৰ শিৰাই শিৰাই আজি ঢালি দিছা অমৃতৰ ফুল। সঞ্জীৱিত হ'ল মৃত প্ৰাণ, সঞ্জীৱিত হ'ল মৃত প্ৰাণ। ভাগ্যৱতী তুমি যে দৈৱকী। দিয়া মোকো দিয়া সৌভাগ্যৰ ভাৱ। প্ৰাণ ধৰি নবলৈ পুত্ৰকে বা দিয়া দেৱী। কান্দা কান্দা নাথ, তুমিও লগতে কান্দা। বাবা সেই ৰাক্ষসীৰ মুহূৰ্ত খন্তেক পিছতে আহি হ'ব উপস্থিত। মাতৃ মোৰ মহাকাল হাইমান সমত। কিয় বাজাতৈ জন্ম ললে খন্তেকৰ হেতু, চিঠি ললে দৈৱকীৰ গৰ্ভত। আমাৰ পাপৰ ফল পূৰ্ব জনমৰ, দেৱতাৰ ভাও লাগি পুৰি যায় সোণৰ সংসাৰ। নাহিলি কিয় তই দীৰ্ঘজীৱী হয়, নাহিলি কিয় তই দীৰ্ঘজীৱী হয়। কি উপায়ে ৰক্ষা কৰো বংশৰ প্ৰদীপ? হয় নাই বহুদেৱ, জনবিষ মৃত্যুঞ্জয়ী অমৰ সন্তান, বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খোজ নোৱা গকুলৰ ধানে, গকুলৰ নন্দৰ দিহে উপদিছে দিবমায়া যশোদা গৰ্ভে। মেলা আছে সকলো দুৱাৰ, সুবৰ্ণ সুযোগ যোৱা বহুদেৱ
আনারই যুগমায়া তোমার পুত্র ফলায়, আনারই যুগমায়া তোমার পুত্র ফলায়। জবাব বসুদেব, জবাব। নরবারে দ্রব্যবাণী গুণিলা দ্রব্য কি? দুষ্ট আছে বিধাতা পুরুষ, কি করিব পারে কঙ্ক দুরাচারে। দিয়া দেবী, দিয়া পুত্র তোমার, দিয়া দেবী, নিদিও না, নিদিও মই। দিয়া দেবী, দিয়া দেৱৰ নিৰ্দেশতে পুত্ৰময় গোকুলৰ ফালে, দিয়া দেবী। দেবী নিয়া, নিয়া না, নিয়া।
মূর্তির ধরে সারে দোলা আরো ক্ষম থেকে অপেক্ষা করা তোমার এই কন্যা রত্ন কি ধরে বই অতটা অশ্বরে এই হলিলা সমাপনে করে সাম সাম কংস এই দুই চকুৰে এটা এটাকৈ ছটা সন্তানৰ মৃত্যু চাইছিলো আজিও ঠিক সেইদৰে চাম আকাশৰীয় দেৱতা পৃথিৱীৰ মনুষ্য Jolly Gold!